বৰপেটাৰ এগৰাকী খোলবাদকৰ বিশ্বমুখী যাত্ৰা সত্ৰনগৰী বৰপেটাত খোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বহু অনুষ্ঠান প্ৰতিযোগিতা আদিত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা বৰপেটাৰ গৌৰৱ মনোজ কুমাৰ দাস এতিয়া নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটৰী বিভাগৰ মিউজিক ইনচাৰ্জ ৰূপে কৰ্মৰত 10-12 বছৰ বয়সতে বৰপেটাৰ বিখ্যাত খোলবাদক জগন্নাথ বায়নৰ পৰা আনুষ্ঠানিকভাৱে খোলবাদ্যৰ প্ৰশিক্ষণ লাভ কৰে তেওঁ খোলবাদ্যত নিপুণ মনোজে বিভিন্ন ঠাইত প্ৰতিযোগিতা আদিত ভাগ লৈ পুৰস্কাৰ পাবলৈ সক্ষম হয় তেওঁ সংগীত নাটক অকাডেমীৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ নৱৰত্নৰ উদ্দীপনা বঁটা অসম অনুসূচিত জাতি যুৱ আইকনকে ধৰি বহু বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মোৰ প্ৰথম যদি যাত্ৰা বুলি কওঁ মই ঘৰৰ পৰাই বিশেষকৈ সত্ৰীয়া সংস্কৃতিৰ আমাৰ সৰুৰ পৰা এটা পৰিৱেশ আছিল ঘৰত মোৰ দেউতা মোৰ ককা দেউতা সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আছিল গতিকে ঘৰৰ পৰা মই প্ৰথম পৰিৱেশটো লাভ কৰিছিলোঁ তাৰপিছত মই বৰপেটাৰ প্ৰসিদ্ধ শংকৰী সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান শংকৰদেৱ কলাক্ষেত্ৰত মই প্ৰথম আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰোঁ খোলবাদ্যত তাৰপিছত খোলবাদ্যত কৰাৰ পিছত মই বৰপেটা সত্ৰৰ ভীমাবায়ন বংশৰ মুখ্য বায়ন সংগীত নাটক একাডেমী বঁটা প্ৰাপক সত্ৰভূষণ জগন্নাথ বায়নদেৱৰ ওচৰত মই খোলৰ শিক্ষা গ্ৰহণ কৰোঁ দেশ বিদেশত খোলবাদ্য পৰিৱেশন কৰি তেওঁ যথেষ্ট সমাদৰ লাভ কৰিছে তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে শ্ৰীলংকা ভিয়েটনাম আদি ঠাইতো খোলবাদ্য পৰিৱেশন কৰি বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিছে খোল শিক্ষাৰ পিছত মই ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বিভিন্ন ৰাজ্যত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত মই খোলবাদ্যৰ একক বাদন পৰিৱেশন কৰিছোঁ আৰু তাৰ উপৰিও বিদেশতো মই শ্ৰীলংকা ইউনিভাৰ্চিটি অফ কেলানিয়া ভিয়েটনাম এনেবোৰ স্থানত গৈ মই খোলৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু খোলবাদ্যৰ ওপৰত বক্তৃতা প্ৰদানৰ অনুষ্ঠান প্ৰদৰ্শন কৰিছোঁ বৰপেটাত বহু ল'ৰা-ছোৱালীক খোলবাদ্যৰ প্ৰশিক্ষণ দিয়াৰ পিছত 2015 চনত একাডেমী অৱ খোলবাদ্য নামেৰে খোলবাদ্য প্ৰশিক্ষণৰ এখন শিক্ষানুষ্ঠানৰ আৰম্ভণি কৰে সেই বিদ্যালয়খনত বৰ্তমান শ ল'ৰা-ছোৱালীয়ে খোলবাদ্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে মই তেতিয়া প্ৰশিক্ষণ প্ৰায় আজি 20 বছৰ ধৰি প্ৰায় 20-18 বছৰ ধৰি প্ৰশিক্ষণ দি আহিছোঁ খোলবাদ্য হোলী ঢোল সত্ৰীয়া বাদ্যৰ ওপৰত 2015 চনত মই একাডেমী অফ খোলবাদ্য নামে এটা অনুষ্ঠান আৰম্ভণি কৰিছিলোঁ বৰপেটাত য'ত আজি শ ল'ৰা-ছোৱালী আমাৰ অনুষ্ঠানৰ জৰিয়তে শিক্ষা লাভ কৰি আহিছে ইয়াৰোপৰি তেওঁ খোল বিদ্যা নামেৰে এখন গ্ৰন্থ লিখি প্ৰকাশ কৰিছে মনোজ কুমাৰ দাসে প্ৰায় 2 বছৰ কাল কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়তো সাংস্কৃতিক বিভাগত সহকাৰী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল তেওঁ 2024 বৰ্ষৰ ডিচেম্বৰ মাহত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিভাগৰ ৰেপাৰেটৰী বিভাগৰ মিউজিক ইনচাৰ্জ হিচাপে যোগদান কৰে উল্লেখযোগ্য যে তেওঁ আৰম্ভ কৰা একাডেমী অৱ খোলবাদ্যৰ শিক্ষানুষ্ঠানখন তেওঁৰ অনুপস্থিতিত তেওঁৰ ছাত্ৰই পৰিচালনা কৰি আছে কিন্তু বৰপেটালৈ আহিলে বৰ্তমানো তেওঁৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণৰ লগতে দিহা পৰামৰ্শ প্ৰদান কৰি আহিছে গুৰুজনাৰ খোলটোৰ জৰিয়তে বিশ্বজয়ী যাত্ৰা আৰম্ভ কৰা মনোজ কুমাৰ দাসৰ এই যাত্ৰা সফল হওক তাৰে শুভকামনা জনাইছো বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট